আমাৰ ৱাটাৰ চ'ৰ্চৰ অভিযন্তা মহোদয়ো আছে আৰু আমাৰ সৃজনগ্ৰামৰ অনাৰেবল MLA ছাৰো আছে। আমি পৰ্যবেক্ষণ কৰিলোঁ ইৰোশ্যনটো যথেষ্ট দিনৰ পৰা হৈ আছে ইয়াতে আই নদীৰ ইৰোশ্যন। গতিকে এতিয়া এইটো সময়ত আমি তাৎক্ষণিকভাৱে টেম্পৰৰী মেজাৰ যিখিনি ল'ব লাগে সেইখিনি আমি ল'ম, ইমিডিয়েটলি ল'ম, যাতে ফাৰ্ডাৰ ইৰোশ্যনটো নহয়। আৰু ইয়াতে এটা ডাঙৰ স্কিমৰ কাৰণে ইতিমধ্যে এষ্টিমেট ছাবমিট কৰা আছে, DPR ছাবমিট কৰা আছে। আৰু যাতে পানী কমিব আৰু ইতিমধ্যে চেংচন হোৱাৰ পিছত আমি সেই কামটো আৰম্ভ কৰিব পাৰিম। গতিকে ফিউচাৰ প্লেনিংটো আমাৰ যথেষ্ট আছে, যাতে ইৰোশ্যনটো এইটো অঞ্চলত অকণমান পাৰ্মানেণ্ট বেছত আমি প্ৰিভেণ্ট কৰিব পাৰোঁ। এতিয়া বৰ্তমান পানীটো যিহেতু বাঢ়ি আছে, গতিকে এতিয়া আমি তাৎক্ষণিকভাৱে যিটো টেম্পৰৰী মেজাৰ ল'ব লাগে সেইখিনি আমি ইমিডিয়েটলি লোৱাৰ ব্যৱস্থা কৰিম। আমাৰ তাৎক্ষণিকভাৱে ল'ব লগা মেজাৰটো ৱাটাৰ ৰিচোৰ্চে লয়, যেতিয়া অকণমান পুঁজি বেছি পৰিমাণ প্ৰয়োজন হয়। আদাৰৱাইজ আমি SDRFৰ আণ্ডাৰত, SDMFৰ আণ্ডাৰত আমাৰ ডিজাষ্টাৰ যিখিনি ফাণ্ডৰ মেজাৰত আমি DC ফালৰ পৰা সেইখিনি ব্যৱস্থা ল'ব পাৰোঁ কম ফাণ্ডৰ ক্ষেত্ৰত। গতিকে য'ত যেনেকৈ প্ৰয়োজন হয় আমি সেইখিনি ব্যৱস্থা ল'ম আৰু লোৱা হৈছে অলৰেডি। ইতিমধ্যে যিটো 26টা ঘৰ ভাঙিছে আৰু যিখিনি খেতি মাটি ম্যাদী মাটি নষ্ট হৈছে সেইখিনি আমাৰ সৃজনগ্ৰাম ৰেভিনিউ চাৰ্কুলৰ ফালৰ পৰা ফিল্ড অফিচাৰ ৰিপৰ্ট কৰিছে, গভৰ্ণমেণ্টক আমি জনাইছোঁ ইতিমধ্যে ড্ৰিমছৰ যোগেদি। আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ লেণ্ড ডকুমেণ্ট এই গোটেইখিনি ফটোগ্ৰাফ আমি লৈ পেলাই গভৰ্ণমেণ্টৰ ওচৰত যিটো ক্ষতিপূৰণ তাৰ কাৰণে আমি ৰিপৰ্ট দিম আৰু ক্ষতিপূৰণ নিশ্চয় আমি তেওঁলোকক দিব পাৰিম। আৰু বাকী যিটো টেম্পৰ ৰিলিফৰ কাৰণে প্ৰয়োজন হয় আণ্ডাৰ SOP আমি ডেফিনেটলি কৰিম। চাওক, ইয়াতে যিটো পানীৰ যি সোঁত, যি কাৰেণ্ট আছে, এই সোঁতত কিন্তু টেম্পৰাৰী কাম ইমান মানে থকাৰ সম্ভাৱনা বহুত কম। গতিকে বিভাগীয় ইঞ্জিনিয়াৰ ছাব আহিছে, আমাৰ আয়ুক্ত মহোদয়ো আহিছে, তেওঁলোকে চালে টেম্পৰাৰী মেজাৰ কি লোৱা যায় আলোচনাৰ পিছত ল'ব। আৰু পাৰ্মানেণ্টৰ কাৰণে ইতিমধ্যে DPR ছাবমিট কৰা আছে। বিভাগীয় মন্ত্ৰীকো লগ কৰিছিলোঁ, তেওঁলোকে আশা কৰিছে যে নেক্সট পুঁজি আহিলে তেওঁলোকে ব্যৱস্থা কৰিব। বেছিকৈ ইৰোশ্যন যিখিনিত হৈ আছে, বিশেষকৈ আমাৰ এইটোৱে টেণ্টনপুৰত ইতিমধ্যে গম পালোঁ 26টা পৰিয়াল গৃহহীন হৈছে। গতিকে এইটো প্ৰথমে আমি এইটো ভিজিট কৰিলোঁ। নেক্সট আমাৰ ধলাগাছা, ঘোঁৰামাৰা ধলাগাছা, তাতে আমাৰ ষ্টেট হাইৱেৰ ব্ৰিজখনো মানে বিপদজনক সংকটজনক পৰিস্থিতিত আছে। আৰু তাৰপিছত আমি ভাৰালিপাৰাটো চাম। ভাৰালিপাৰা যিহেতু সেইটো যদি ইৰোশ্যনটো হৈ থাকে তেনেকৈ কেইবাটাও গাঁও সোমাই লৈ যোৱাৰ সম্ভাৱনা আছে। আৰু তাৰপিছত আমি ডুবাচুৰিত যোৱাৰ আমাৰ প্ৰগ্ৰাম আছে। গতিকে এতিয়া আমি তাতে গৈ আছোঁ, তেওঁলোকক লগ কৰোঁ। তাৰপিছত আমি স্থানীয় আয়ুক্ত মহোদয় আছে, তেওঁলোকৰ লগত কথা পাতি তেওঁলোকৰ কাৰণে কি কৰা যায় কথা পাতি তাৰপিছত